এনে তাকে বোলো আমি ঠিক আছে একটু নাই নাই নপৰিলে একো নাই ঠিক আছে মানুহৰ জীৱন ৰক্ষা কৰিবলৈ হ'লে আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি কিছুমান ষ্টেপ লৈছোঁ যাতে ক'তো দুৰ্ঘটনা নহয় দুৰ্ঘটনামুক্ত এখন অসম গঢ়াৰ আমাৰ যি লক্ষ্য আছে তাৰ অংশ হিচাপে আমি এতিয়া ৰাষ্ট্ৰীয় যিটো আমাৰ সুৰক্ষা মঠ চলি আছে মাহ চলি আছে তাৰ অংশ হিচাপে আমি এটা এৱাৰনেছ এখন কেম্প কৰিছোঁ আমি সভা পাতিছোঁ সজাগতা সভা আমি এখন বাৰ্তালাপ কৰিছোঁ আৰু এতিয়া আমি চেকিঙতো আমি আমাৰ ডিপাৰ্টমেণ্টৰ এনফৰ্চমেণ্টসকল দ্বিতীয় পুলিচ প্ৰশাসন এক্সাইজ আমি সকলো লগ লাগি যাতে কোনো মদ খাই ড্ৰাইভ কৰিব নোৱাৰে গাড়ী কোনো হেলমেট নিপিন্ধাকে যাতে গাড়ী নচলায় মটৰচাইকেল নচলায় তাৰ কাৰণে আমি এইটো এটা সজাগতা সৃষ্টি কৰিবৰ কাৰণে আমি এই ঐতিহাসিক শিৱসাগৰ পুখুৰী এই ৰাস্তাতে আমি এইখিনি চেকিঙত কৰিছোঁ কাৰণে ৰাইজৰ সজাগতা অবিহনে আমি এই দুৰ্ঘটনামুক্ত অসম গঢ়াটো অসম্ভৱ আমি ৰাইজক মাত্ৰ সজাগতা কৰিছোঁ আৰু বিভাগে যিখিনি কথা আমি ইতিমধ্যে আঁচনি হিচাপে লৈছোঁ সেইখিনিও আমি ৰাইজক কৈছোঁ যাতে কোনো স্পীড মানে অভাৰ স্পীডত গাড়ী নচলায় হেলমেট নিপিন্ধাকৈ মটৰচাইকেল নচলায় আৰু পথৰ কাৰণেও আমি বিশেষ স্পীড ব্ৰেকাৰ পৰা আদি কৰি এইখিনি যাতে ডিপাৰ্টমেণ্টে ভাল ধৰণে PWD ডিপাৰ্টমেণ্টে লাইটিনিং এইবিলাক ঠিককৈ থাকে সেইখিনি কথাটো আমি গুৰুত্ব দিছোঁ গতিকে আমি মানুহৰ জীৱন ৰক্ষা কৰা এইটো পদক্ষেপ কোনোৱে অসন্তোষ কৰিব নালাগে মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি আহ্বান জনাইছে আমি সজাগতা সৃষ্টি কৰিবৰ কাৰণে ৰাইজে সঁহাৰি জনাইছে আমি এবাৰ যোৱা বছৰতকৈ আমাৰ কিছু কমিছে 13% আমি আমাৰ দুৰ্ঘটনাটো কমি গৈছে কিন্তু আমি ইয়াক আৰু কমাব লাগিব আমি এজনো মানুহ যাতে দুৰ্ঘটনাত মৃত্যু নহয় তাৰে এইটো পদক্ষেপ মই আপোনালোকৰ চেনেলৰ যোগেদি সকলো ৰাইজকে আহ্বান জনালোঁ